Hello everyone, welcome back to my channel. অন্য এটি লং ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো বহুত দিনৰ পিছতে আনিছোঁ। মেইনকৈ মিনি ব্লগে দি থকা হৈছে। তো বিহু বুলি এটা লং ব্লগ আনিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু এইটো এদিনৰ নহয়, গোটেইকেইদিনৰে অকণমানকৈ শ্বুট কৰি মই এটা অকল ছিংগল এটা লং ব্লগ বনাম। তো কি পিঠা বনালোঁ সেইটো দেখুৱাম। আৰু এবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ, যি বনাইছোঁ চব ফাৰ্ষ্ট টাইম বনোৱা হয়। তো সেয়াই আৰু ভাল হৈছে খাবলৈ, ফাৰ্ষ্ট টাইম বনাইছোঁ যদিও। কি বনাইছোঁ দেখুৱাই আছোঁ আপোনালোকক। আৰু ভিডিঅ'টো স্কিপ নকৰি চাই থাকক গোটেইটো। কি নাই চব দেখুৱাম ভিডিঅ'টোতে, গোটেইকেইদিনৰ এটা ভিডিঅ'তে। আৰু মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে যদি প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব। তো ব'লক দেখুৱাই আছোঁ কি বনালোঁ। তো এয়া দেখিছেই ন, প্ৰথমে এইফালে জেলেবি লাইফত ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু খাবলৈ যে ইমানেই সোৱাদ হৈছিল ন। আৰু এইফালে মালপোৱা, তিলৰ লাড়ু, এইফালে কেক আৰু এইফালে পাটিচেপেটা পিঠা। তো 5 বিধ বনালোঁ আজি। আৰু প্ৰথমবাৰ বনাইছোঁ কেকটো এৰি, বাকী চব আৰু বহুত ধুনীয়াও হৈছে খাবলৈ। The next day. তো এইটো হৈছে তাৰ পিছদিনাৰ ভিডিঅ'। ৰাতিপুৱাই পাপৰি চাটেৰে আৰম্ভ কৰিছোঁ, দেখিছেই ন। মা টাউন গৈছিল, দেওবাৰ আছিল যিহেতু। তো আমালৈ পাপৰি চাটে লৈ আনিম। খাই মেলি আমি ইফালে ওলাই ল'লোঁ ফটোশ্বুট কৰোঁ বুলি, যিহেতু বিহু। তো সেয়াই আৰু ফটো মাৰোঁ বুলি ভাবিলোঁ ঘৰতে। এইফালে মোৰ ষ্টেণ্ডডাল লৈ দেখিছেই ন দুজনী। ফটো মাৰোঁতে 4:30টাই হ'ল। এইফালে মায়ে এতিয়া নাৰিকল ৰুকি আছে আৰু দুটামান বনাব আছে। আৰু মই ৰাতি ডিনাৰৰ কাৰণে এইফালে চিকেন ললিপপ বনালোঁ। খাই মেলি শুই গ'লোঁ আৰু। The next day. তাৰপিছত হৈ গৈছে এইটো বিহুৰ দিনা 13 তাৰিখৰ। এইফালে পূৰা যা যোগাৰ ধৰি লৈছোঁ, শুই উঠিয়ে দেখিছেই ন, যিহেতু পংকজহঁতক মাতিছোঁ খানা খাবলৈ। তো গা পা ধুই ৰেডি হৈ ল'লোঁ, চব কাম হৈ গ'ল, ঘৰো চাফ চিকুণ কৰিলোঁ। তো এটা বস্তু বনাব আছে, সেইটো বনাওঁগৈ। ব'লক ভিডিঅ'টো স্কিপ নকৰি চাই থাকক দেই। তো এইটো পিঠা বনাম কৈছিলোঁ, দুধ পুলি পিঠা। গাখীৰটো উতলাই লৈছোঁ। ইয়াৰ ৰেচিপিটো এবাৰ দিয়া নাই, মই আকৌ বনাম, তেতিয়া সেইটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। কাৰণ মই একদম ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা হয় নাজানো, সেইকাৰণে ৰেচিপিও শ্বেয়াৰ নাই কৰা। কিন্তু খাই ইমানেই ভাল লাগিল, ইমানেই টেষ্টি বনিল ন, মই একদম ভাবি লৈছোঁ আৰু নেক্সট টাইম বনালে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। তো এইফালে পংকজতো গ'ল খানা চানা খাই। এইসোপা আনি দিছিলে দেখিছেই ন, মই খাই ভাল পাওঁ, খাইতো চবেই ভাল লাগে ন। তো এইখিনি আনি দিলে। তো মই আৰু আমি তিনিজনীয়ে খাই লৈছোঁ দুধ পুলি পিঠা গৰম গৰম। খাই মেলি এইফালে আমিও ভাত খাই ল'লোঁ, দেখিছেই ন। আজিৰ ডিছ মাংস, মাছ চব আছে এইফালে। তো খাই লৈছোঁ দেই। তাৰপিছত এইফালে বিহু লাগিছে বোলে তাইৰ, দেখিছেই ন উৎপাত, বিচনাৰ ওপৰত উঠি সেইটোকো। আৰু ৰাতি চাওকচোন, উৰুকা দিনা পূৰা বৰষুণ বাহিৰত, দেখি নাপাব বাৰু। তো ভিতৰলৈ আহি মই কাপোৰ এযোৰ চিলাম বুলি ভাবি আছিলোঁ, সেইটোৱে কাটি ল'লোঁ। মেখেলাৰ পিচ, ব্লাউজৰ পিচ চব বেলেগ বেলেগকৈ আৰু থৈ দিছোঁ, কালি চিলাম। তো এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। কেনেকুৱা লাগিল জনাব দেই কমেণ্ট ছেকশ্যনত। আপোনালোকৰ কাৰণে চব দিনৰে অকণমান মিলাই এটা লং ব্লগ আনিলোঁ। আজিৰ কাৰণে আহিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।